700 শিপিনীক একত্ৰিত কৰিছিলে শংকৰদেৱে যেতিয়া বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰাইছিলে মই কম হি ইজ দ্য পায়োনিয়াৰ টু কোঅপাৰেটিভ মুভমেণ্ট ইন দিছ ৱৰ্ল্ড আৰু সেই প্ৰেমৰ খাতিৰত মোক বিদেশৰ পৰা আমেৰিকাৰ পৰা লৈ গুচি আহিলে নিজৰ স্বকীয়তা নিজৰ স্বাভিমান নিজৰ বৈশিষ্ট্য কেৰেক্টাৰিষ্টিক্স দ্য ওন কেৰেক্টাৰিষ্টিক্স আৰ উই ৰুটেড অৰ নট নমস্কাৰ দৰ্শকসকল সত্যৰঞ্জন বৰাক আপোনালোক সকলোৱে চিনি পায় বিভিন্ন সময়ত সামাজিক মাধ্যমত আপোনালোকে হয়তো তেখেতক বিভিন্ন ভাষাৰে কটু সমালোচনাও কৰিছে কিন্তু মই আজি যেটো ভিডিও লৈ আহিছো হেতু চোৱাৰ পিছত আপোনালোকৰ মনৰ পৰা সত্যৰঞ্জন বৰা সম্পৰ্কে থকা পূৰ্ব দৃষ্টিভংগী সলনি হৈ যাব তেখেতৰ অনুমতি সাপেক্ষে মই আনকাট ভিডিওটো আপোনালোকক দেখুৱাবলৈ লৈছো আসলতে ই এটা ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত শংকৰদেৱ সম্পৰ্কে প্ৰদান কৰা তেখেতৰ বক্তৃতা আহক ভিডিওটো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই লওঁ নমস্কাৰ respected seniors and my beloved friends and students ইয়াৰ আগতে অধ্যাপক পিজে মহন্ত ছাৰে যিখিনি কথা ক'লে it was like an excellent abstracts of Mahapurush Srimanta Shankardev আৰু মই এই কথাটো ক'বলৈ ভাল পাইছো যে আৰম্ভণিৰ পৰা what he said মই ভাবিছিলো তেওঁ কৰবাত কিবা এৰি থৈ যাব but he never did it তেওঁ মোৰ কাৰণে একো নথলে আসলতে তাৰ পিছতো তেওঁৰ পৰা দুটা তিনিটামান শব্দ লৈ মই আপোনালোকৰ আগত কিছু কথা কম আৰু সেই কথাখিনি ক'বলৈ যোৱাৰ আগতে মই সাধু কথা টাইপ আজি মই ইয়াত কেনেকৈ আহি পালোহি হাউ আই এম হিয়াৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম মহাপুৰুষ মাধৱদেৱ আমি জানো সেই কথাটো আৰু শংকৰদেৱ মাধৱদেৱৰ সংযোগক আমি মণিকাঞ্চন বুলি কওঁ আৰু আমি জানো কেনেকৈ হৈছিলে দেয়াৰ ৱাজ এ ডিবেট তেওঁলোকৰ মাজত ডিবেট হৈছিলে যে ওৱান অফ ফ্ৰম বৈষ্ণৱাইট ফিলচফি ওৱান ৱাজ ফ্ৰম শাক্ত ফিলচফি they had a debate and once that debate was concluded they came to a point আৰু মই যে ইয়াত আজি আছো we had a debate আৰু আজি মই ইয়াত আছো মই ভাবিছো এয়া মণিকাঞ্চন সংযোগৰ নিচিনা হ'ব and we will have a good time আহি থকা দিনবোৰত আমি ভাবিছো তেনেকুৱা এটা পৰিবেশৰ মাজৰে আহি আজি আপোনালোকৰ মাজত উপস্থিত হৈছো আৰু এইখিনি সুবিধা দিয়াৰ কাৰণে মই পৰম আদৰণীয় ভাইচ চেঞ্চেলৰ আপোনালোকৰ চেঞ্চেলৰ ডক্টৰ অশোক পানচাৰী ডাঙৰীয়াক উৎপল কান ডাঙৰীয়াৰ লগতে সমূহ আপোনালোকৰ অধ্যাপক অধ্যক্ষ সকলো যি আছে আপোনালোকৰ ইংৰাজী বিভাগৰ সকলোকে মই পৰম আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক'বলৈ গ'লে আমি শংকৰদেৱক জানিব লাগিব I believe Mahapurush Srimanta Shankardev should not be confined or limited into the religious philosophy or religious behavior because he is beyond the fundamental and confined limitations of religious activities. তেওঁ তাতকে বহুত ওপৰত আমি নাজানো হয়তো আমি জানিব লাগিব মই apart from these religious practices from my observations from my understanding what I believe today we have lot of open schooling systems we have lot of open schools almost every universities have open education system সত্ৰসমূহ কি নামঘৰসমূহ কি যিকোনো সময়ত from any age and any point of time you can visit there you can learn হয়নে আপুনি শিকিব পাৰে জানিব পাৰে সত্ৰত মহাপুৰুষ শংকৰ গুৰুজনাই যি ধৰণে এডুকেশ্যন শিক্ষা দিয়াৰ পৰিৱেশ নিৰ্মাণ কৰিছিল and I think that was the first open schooling system আৰু আপোনালোকৰ কাৰণে that should be a matter of research যে আজি কেতিয়া হৈছে open schooling system in this 20th century the man
who is Mahapurush Srimanta Shankardev, he think it's about 500 years back. Ami bhabai nai he directionot. Today we are talking about all these cooperative movements, pharma producer company, self-help group, microfinance, etc., etc. আপোনালোকে ভাবিলে আচৰিত হ'ব যে বৃন্দাবনী বস্ত্ৰ শংকৰদেৱে বনোৱাইছিলে not বনাইছিলে. There were 700 শিপিনী আছিলে তেতিয়া. 700 শিপিনীক একত্ৰিত কৰিছিলে শংকৰদেৱে যেতিয়া বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰাইছিলে. আজি আমি কোঅপাৰেটিভ মুভমেন্টৰ কথা কৈছো, আজি আমি টুগেডাৰনেছৰ কথা কৈছো, আৰু শংকৰদেৱে আজিৰ পৰা 500 বছৰ আগতে 700 মহিলাক একত্ৰিত কৰি যে এটা মুভমেন্ট আৰম্ভ কৰিব লাগে. মই কম হি ইজ দ্য পায়োনিয়াৰ টু কোঅপাৰেটিভ মুভমেন্ট ইন দিছ ৱৰ্ল্ড. আমি সেই ডিৰেকশ্যনত ভবাই নাই, কেৱল শংকৰদেৱক ভিতৰত সোমোৱাই থৈ দিছো. আমি নাজানো, আমি জানিব চেষ্টাও কৰা নাই. আজি বিশ্বৰ আটাইতকৈ বৃহৎ ৰাজনৈতিক দল, the biggest political party in this world is Bharatiya Janata Party. And their political ideology, political philosophy is what? It is cultural nationalism. Sanskritik Rashtrabad. And who is the pioneer of cultural nationalism? Jitu ami janu aji tarikhon Pandit Dindayal Upadhyay. What he said? যে মানুহৰ পৰা প্ৰকৃতিলৈকে সকলো সুৰক্ষিত হৈ থাকিব লাগিব আৰু সংস্কৃতিৰ আধাৰত আমি সকলো কানেক্ট হ'ব লাগিব. হি মে বি ফ্ৰম আসাম, হি মে বি ফ্ৰম ইউপি, হি মে বি ফ্ৰম ৰাজস্থান, হি মে বি ফ্ৰম এনিৱেৰ ইন দ্য ৱৰ্ল্ড. মই যদি সুধো, ইজ দেয়াৰ এনি এক্সাম্পল ছেট বাই দীনদয়াল উপাধ্যায়? তেওঁ দীনদয়াল উপাধ্যায় ডাঙৰীয়াই তেওঁ সমস্ত কথা কৈ গ'ল হোৱাট ইজ কালচাৰেল নেশ্যনেলিজিম. কিন্তু আপুনি যেতিয়া শংকৰদেৱৰ ৰচনা চাব, ব্ৰজাৱলী মহন্ত ছাৰে কৈছিলে ব্ৰজ বুলি ব্ৰজধামৰ ভাষা. ডু ইউ ন' হোৱাট ইজ ব্ৰজাৱলী ভাষা? ভাবিছে কেতিয়াবা? ইট ইজ এ মিক্সাৰ অফ 3 ডিফাৰেণ্ট লেংগুৱেজেছ. ব্ৰজাৱলী is a mixture of 3 different languages, that is Maithili. Language karone moi language kotha to koisu. It's a Maithili language. And Brajabuli. Brajabuli means সেই সময়ত যেতিয়া শংকৰ গুৰুজনা সেই ভাৰত ভ্ৰমণ কৰিব গৈছিলে বৃন্দাবন মথুৰা ব্ৰজধাম বুলি কয় সেই ঠাইটুকুৰা. The language used at that time in those places is known as Brajabuli. That Brajabuli, 1, number 2 Maithili, and 3rd Kamrupi Bhasha. আজিহে অসমীয়া ভাষা হৈছে. At that time অসমত কামৰূপী ভাষা আছিল. Not Kamrupia, that was Kamrupi. এই তিনিটা ভাষা মিক্সাৰ কৰি, see, 3 different language, 3 different location, 3 different culture, and he mixed it, joined it, collaborated, and make a Brajavali ভাষা. তাৰমানে সংস্কৃতিৰ আধাৰত ভাষা নিৰ্মাণ কৰি মানুহক একত্ৰিত কৰিব পৰা এটা এক্সাম্পল হি হেজ সেট যি আমাক দি থৈ গৈছে. তাতকৈ বেছি সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কিবা উদাহৰণ ক'ৰবাত আছে নি পৃথিৱীত? আপোনালোকে বিচাৰি চাব. ইউ হেভ ৰিচাৰ্চ স্কলাৰ্ছ, ৰিচাৰ্চ অন ডেট. 500 বছৰ আগতেই সেইজন মানুহে সংস্কৃতিৰ আধাৰত আমাক একত্ৰিত কৰাৰ চিন্তা কৰি গৈছে. আৰু আজি that concept, that philosophy is the biggest political philosophy of the biggest political party of the world. সেই ফালৰ পৰা যদি চাওঁ, শংকৰদেৱ ইজ বুলিয়ে কৈছো, মই আজিও আছে বুলি ধৰি লৈছো. হি ইজ দ্য biggest political philosopher of this world. আমি ভবাই নাই, আমি কেৱল শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমাৰে লুকাই আছা দেখা নিদা মোদী কুটৰ ভিতৰে, তাতে সোমোৱাই কনফাইন কৰি থৈ দিলো. আজি আমি এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ কথা কৈছো, আজি কৈছো. তেতিয়াই শংকৰদেৱে কি কৰিছে, যেতিয়া সাঁচি পাতত লিখিছে, আজিও সেইবোৰ পোকে নাখায়. কিয়? তেতিয়াই তেওঁ ঘূৰি ঘূৰি শিলিখাই লিখিছিলে, শিলিখাৰ ৰং, বনৌষধি কিছুমান বুটলিছিলে, মাইল পয়জনছ লাইক, যিবোৰ পোক পৰুৱা আহিলে তাত খোৱাৰ পিছত আঁতৰি গুচি যায়. ভাবকচোন, ইনভেনশ্যন আজিৰ তাৰিখত যিটো কৈছো,
ইনভেনশ্যনৰ যিটো চিন্তা, আপুনি নিজে কৰা কামটো নিজে সংৰক্ষণ কৰিব পৰা যিটো ব্যৱস্থা, সেই ব্যৱস্থা আমাক কোনে দি থৈ গ'ল? শংকৰদেৱে। কিন্তু আমি সেই ডিৰেকশ্যনত ভবাই নাই। আজি আমি অডিঅ' ভিজুৱেলৰ কথা কৈছো, সকলোৱে কৈছে আজিকালি ভাল হ'ল অডিঅ' ভিজুৱেল, গোটেইবোৰ ল'ৰা ছোৱালীক বুজাবলৈ ভাল, সৰু ল'ৰা ছোৱালীয়ে ভালকে বুজে, কাৰ্টুনবোৰ আহি গ'ল। শংকৰদেৱে নাচিলে, গান গালে, আমাক ভাওনা দেখুৱালে, বৰগীত গোৱালে। ডেট মিনছ যিটো আজি আমি ভাবিছো হি ডিড ইট 500 years বেক। কিন্তু সেইজন মানুহক আমি নাজানো। সেইজন মানুহৰ বিষয়ে আমি জানিব নোখোজো বা তেওঁৰ বিষয়ে আমি আগুৱাই নিব নোখোজো। সেইজন মানুহে কৈছে, মহন্ত ছাৰে তেওঁৰ বক্তব্যত কৈছে যে ভাৰত বন্দনা, তেওঁ ভাৰতবৰ্ষৰ একমাত্ৰ মহাপুৰুষ যিজনে ভাৰত বন্দনা সেইটো মাত্ৰাত কৰিছে যিটো মাত্ৰাত কোনেও কৰা নাই। কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি, সি কদাচিত মনুষ্য হয় ভাৰত বৰিষে আহি। উই আৰ লাকি যে আমাৰ কৌটি কৌটি বছৰৰ পৰা আমি কিবা পুণ্য কাম কৰিছো। ডেট ইজ ৱাই উই আৰ হিয়াৰ ইন ভাৰত। আৰু তেওঁৰ পিছতে মাধৱ পুৰুষজনাই কৈছে, ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য জনম ভাৰত বৰিষে। আমি কি কৰিছো? আমাৰ সেই প্ৰাইডটো আছে নে নাই? আমাৰ নতুন প্ৰজন্ম ষ্টুডেণ্টছে এই কথাবোৰ জনা বুজাটো খুব প্ৰয়োজনীয় বুলি মই ভাবিছো। গতিকে এই গোটেইবোৰ বিষয়ত মই বৰ বেছি দীঘলকে আজি আপোনালোকৰ আগত নকওঁ, কাৰণ মোক যেতিয়া নিমন্ত্ৰণ কৰিছিলে মই ক'ব লাগিব বুলি ভবা নাছিলো, মোক কোৱা নাছিলে ক'ব লাগিব বুলি। তথাপিও আপোনালোকৰ চেঞ্চেলৰ মহোদয়ে আগ্ৰহ কৰিলে, তেখেতে ক'লে, উৎপল কাঞ্জীয়ে ক'লে আপুনি অকণমান ক'বলৈতো ভাল পালো। আৰু ক'বলৈ শংকৰদেৱৰ বিষয়ে ক'বলৈ পালে মই ভাবো মোতকৈ হেপী মানুহ, সুখী মানুহ, সৌভাগ্যশালী মানুহ আৰু পৃথিৱীত কোনো নাই যেতিয়া মই শংকৰদেৱৰ কথা কওঁ। বিকজ হি ইজ মাই ফাৰ্ষ্ট লাভ। এতিয়া কোনোবাই ভাবিব আজি মডাৰ্ণ কথাখিনিত শংকৰদেৱটো মতা মানুহ আছিল, আজি সত্যৰঞ্জন বৰাই ফাৰ্ষ্ট লাভ বুলি কৈ দিলে যে। হি ইজ মাই ফাৰ্ষ্ট লাভ। আৰু এনেকুৱা প্ৰেম সেইটো যিটো প্ৰেমৰ পৰা আজি মই ওলাব পৰা নাই আৰু ওলাব ইচ্ছাও নাই। আৰু সেই প্ৰেমৰ খাতিৰত মোক বিদেশৰ পৰা, আমেৰিকাৰ পৰা লৈ গুচি আহিলে। লাজুকী বন চিনি পায়? নীলাজী লতা, টাচ মি নট, ইউ নো, খেলি পাইছে কেতিয়াবা? কি হয়? when you touch it, ই বন্ধ হৈ যায়, হয়নে? মই যেতিয়া আমেৰিকাত আছিলো, পৰিচয় দিওঁতে যেতিয়া কৈছে, তাতো মই দেখিছো নৰ্থ কেৰলিনা, মোৰ লগৰ এজন ফ্ৰেণ্ডৰ লগত আমি গৈছিলো ৱেষ্ট ভাৰ্জিনিয়াৰ ফালে। ইট ৱাজ এ ৰেইনি ডে। তাৰপৰা লাহে লাহে ৰ'দ ওলাবলৈ ধৰিছে। আমি অকণমান বোলো গাড়ীখন ৰখাই অকণমান খোজকাঢ়ো, ইমান ধুনীয়া লাগিছে পৰিৱেশটো। তেতিয়া দেখিছো নীলাজী বন আছে, চুলো লাহেকে বন্ধ হৈ গ'ল। সেই ডেট ৱাজ দ্য ট্ৰিগাৰ। That was a trigger in my life from the engineer to being having this dress. মোক সুধিছিলে আপোনালোকৰ চেঞ্চেলৰ চাহাবে, what is the secret behind this, বা what is the cause, what is the purpose? That's the trigger. মোৰ ঘৰৰ পিছফালেও আছে নীলাজী বনডাল, আপোনালোকৰ ঘৰৰ পিছফালেও আছে, পথাৰত আছে, চুই দিলে বন্ধ হৈ যায়। আৰু বিশ্বৰ আটাইতকৈ শক্তিশালী বুলি ভবা, বিশ্বৰ আটাইতকৈ মডাৰ্ণ বুলি ভাবা সেই দেশখনতো লাজুকী বন আছে, সেইডালকো চুই দিলে জয় পৰি যায়। ডেট মিনছ আপুনি ক'ত আছে, কি কৰি আছে, সেইটো ডাঙৰ কথা নহয়, আপুনি মোৰ লগত গুৰিত আছেনে নাই। নিজৰ স্বকীয়তা, নিজৰ স্বাভিমান, নিজৰ বৈশিষ্ট্য, কেৰেক্টাৰিষ্টিক্স, দ্য ওন কেৰেক্টাৰিষ্টিক্স, আৰ উই ৰুটেড অৰ নট। যদি আপুনি ৰুটেড হৈ থাকে, আপুনি আমাৰ এই আপোনাৰ ইউনিভাৰ্চিটি পিছফালে থকা নীলাজী বনডালৰ যিটো গুৰুত্ব, আমেৰিকাত থকা নীলাজী বনডালৰ সমান গুৰুত্ব। যেতিয়াই আপুনি মূলটো হেৰুৱাই দিব, ইট মে বি এ গ্ৰাছ, ইট মে বি এ ফ্লাৱাৰ প্লাণ্ট, ইট মে বি এ মেংগ' ট্ৰী, চব খহি পৰিব। আৰু আজি আমাৰ সেইটো হৈছে, আমি মূলত নাই, আমি আপৰুটেড হৈছো। আৰু তেতিয়াই ভাবিলো আমাৰ কৰিব লগা কাম বহুত আছে। কেনেকৈ কৰিম? আই ডোণ্ট ন' কেনেকৈ কৰিম।
আহি আহি ভাবিলোঁ বিভিন্ন ঠাইত গ'লোঁ তেতিয়া বুজি পালোঁ যে দেয়াৰ ইজ অনলি ওৱান টপিক যিটোৱে আমাক সকলোকে কানেক্ট কৰিব পাৰে ছ'চিয়েলি পলিটিকেলি একাডেমিকেলি even economically. That is the philosophy of Mahapurush Srimanta Sankardev. That is the philosophy of Sanatan Dharma. Kyonu, the mandir, the namghars, apnalok jetia jai, tat ki lage? Tel, saki, dhup, phol, mul, jetia bhuk dibo, alu, pa, arambo kore, samosto khini. That is the market. Our temples of the heart of market. Rural development, ঘি গাখীৰ কি নালাগে তাত মৌ কিন্তু আমি ভবাই নাই আমি সেই ডিৰেকশ্যনত ভবাই নাই আমি মুকলি বজাৰ এখনৰ কথা ভাবিছো মই মন্দিৰক বজাৰ বুলি কোৱা নাই বাট দ্যাট কেন বি এ হাব ফৰ আৱাৰ ৰুৰেল ইকনমি ডেভেলপমেণ্ট কিন্তু আমি কেতিয়াও সেই ডিৰেকশ্যনত ভবা নাই কিয় ভবা নাই আমি কেতিয়া ভাবিম সেইকাৰণে আজি ক'বলৈ দিওঁতে মই কথাখিনি কৈছো যে গোটেই বস্তুটো শংকৰদেৱৰ পৰা চিন্তা কোনোবাই হাঁহে শংকৰদেৱে বোলে মাহ প্ৰসাদ খাই হাত চাপৰি বজালে কিন্তু সেইখিনি মানুহে আজি ল'ৰা ছোৱালীক কাৰ্টুন দেখুৱাই পেলাই ভাত খুৱায় কিন্তু বুজি নাপালে যে হাত চাপৰি বজাই বজাই কি শিকাই থৈ গুচি গ'ল আমাক আমেৰিকাৰ পৰা আহি বহুত চিন্তা কৰি যেতিয়া ভাবিলো এইটো দিশত আগুৱাব লাগিব শংকৰদেৱক জনাব লাগিব তেতিয়া বোধহয় 2015 মানত বানোৱাৰীলাল পুৰোহিতজী অসমৰ ৰাজ্যপাল আছিলে আৰু আজি অন দিছ অকেজন মই আপোনালোকৰ লগতে চেঞ্চেলৰ সাহাবাকো এটা আপিল কৰিব খুজিম if it is possible for you that will be a great contribution for the people and especially for Assam শংকৰদেৱৰ যিমান ৰচনা আছে যিমান সৃষ্টি আছে যিমান কাম আছে everything should be digitalized there should be a digital library সবেই যাতে পঢ়িব পাৰে জানিব পাৰে and it should be his work should be translated in all languages all Indian languages all foreign languages maybe France Spain Japanese anywhere so that people can know people can understand আৰু এই কথাটো লৈ এটা ট্ৰেজেডি জানে অসমৰ এই কথাটো লৈ মই অসমৰ তেতিয়া ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত ডাঙৰীয়া কলো because I was a engineer at that too in information technology মই জানিছিলো গুটেইটো what is server what is data center I designed the structure I gave it to one university নাম নলওঁ this is not the right platform কথা আগবাঢ়িলে কিন্তু কাম হোৱা নাছিলে then I went to বানোৱাৰীলাল পুৰোহিত সাহেব তেতিয়া তেওঁ অসমৰ গভৰ্ণৰ আছিলে তেখেতে ক'লে it is a very good initiative let's do it next এসপ্তাহ মান পিছত তেজপুৰ ইউনিভাৰ্চিটিৰ কনভকেশ্যনত তেওঁ গ'ল and he তেওঁৰ আইডিয়াটো তাত ক'লে next day তেজপুৰ ইউনিভাৰ্চিটি accepted that they are going for this digital library of Srimanta Sankardev in a very big scale they বাতৰি ওলাল যিখন ইউনিভাৰ্চিটি আছিলে যাৰ লগত আমি কথা পাতি আছিলো they said no this is our topic how can you give to this তেজপুৰ university how can they do it it's like ki Shonkordev is my I have copyright on Shonkordev ti molu thik ase hobo koribo khuise jetia thik ase again I visited to Banowarilal Purohitji he said to good thik ase teluke koribo khuise teluke koro we all visited to the university again with Banowarilal Purohit see he was the governor of Assam he himself visited to the university in a special occasion that is a different thing but he placed the idea in front of all the people তেওঁ জি কৰিব লাগে কৰিও দিলে তাৰ পিছত জানে ট্ৰেজেডিটো কি after 10-15 days the VC of the particular university said what you are talking about this digital library it can be done in my laptop do you think the works of Shankardev can be stored in a laptop সেই দিনাৰ পৰা মই চেপ্টাৰটো ক্লোজ কৰি থৈ দিলোঁ তাৰ পিছত মই কাকো কোৱা নাই যি পাৰিছো যেনেকে পাৰিছো অকলে কৰিব চেষ্টা কৰিছো from last 3 years Mahapurush Srimanta Sankardev the pioneer of cultural nationalism আমি ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান কৰিছো in the name of সূত্ৰধাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ in the year 2022 we did it in Vrindavan in 2023 we did it in Ujjain and this year 21-22 September এই মাহত হ'ব অযোধ্যাত
we have a national academic conference and cultural conference. That almost 22 universities from different states of the country, they are going to take part. আমি এতিয়ালৈকে প্ৰায় 62 মান পেপাৰ্ছ আমি পাইছোঁ অন শংকৰদেৱ। আমি আগ্ৰহ কৰিম আপোনালোকেও তাক কেনেকৈ কি ধৰণে পাৰে আপোনালোকে পাৰ্টিচিপেট কৰক। আৰু সেই কথাটোৱে কৈছোঁ, যদি ডিজিটেল লাইব্ৰেৰীটো কৰিব পাৰে, চেঞ্চেলৰ চাহাব, মোৰ এইটো আপোনাৰ ওপৰত ৰিকুৱেষ্ট থাকিব, এণ্ড ডেট উইল বি এ গ্ৰেট কণ্ট্ৰিবিউশ্যন for the not only for Assam but for the entire humankind, because heijon Mahapurushe koise kukuro sigalo godhor boru atmaram jania khoba kupuri kori pranam, je ami hokolu saman, we all are one. Aji kune ki koi bad diok onto doya again cultural nationalism or Dindal Upadhyay Dangoriyar at a part the integral humanism, ekatmo manobbat, যে কুকুৰ চিগালা গধৰবোৰ আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। ইয়াতকে একাত্ম মানৱবাদ মানে ইন্টিগ্ৰেল হিউমেনিজিমৰ কিবা এক্সাম্পল লাগে নেকি, থাকিব পাৰে নেকি? তেওঁ আকৌ কৈছে, ব্ৰাহ্মণ চণ্ডাল নিবিচাৰি কুল দাতাত চুৰত যেন দৃষ্টি একতুল, মানে কোন ব্ৰাহ্মণ, কোন চুৰ, কোন দাতা, সেইটো তেওঁৰ ব্যক্তিগত বিষয়। কিন্তু এজ এ মেন যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰিকায়া, সকলোবোৰ ভগৱানৰ অংশ। সকলোক আমি সেই ধৰণে কৰিব লাগে। তাতকৈ বেছি একাত্ম মানৱবাদ ইন্টিগ্ৰেল হিউমেনিজিমৰ কিবা এক্সাম্পল থাকিব পাৰে নেকি? বেছিকৈ নকওঁ দিয়ক, আজি এইখিনি কথা মই ক'লোঁ আপোনালোকৰ আগত। লাগি আছোঁ, চেষ্টা কৰি আছোঁ, আপোনালোকৰ সহায় সহযোগ বিচাৰিম। আহি থকা দিনত আকৌ যদি সময় সুবিধা পাওঁ তেনেকৈ আপোনালোকৰ আগত মোৰ কথাবোৰ ক'ম, আৰু আশা কৰিম আপোনালোকে শংকৰদেৱ মহাপুৰুষ শংকৰ গুৰুজনাৰ ওপৰত যি আজি দিছ ইজ দ্য ফাৰ্ষ্ট টাইম আই থিংক, নহয় এইটো প্ৰথম ফাৰ্ষ্ট এনুৱেল লেকচাৰ, এইটো কণ্টিনিউ কৰি ৰাখক। খুব ভাল পাইছোঁ। যিকোনো কাৰণত বিষয় আগবাঢ়ি যাব লাগে আৰু বিষয়টো আগবঢ়াই লৈ যাওক। অন্য কি পায় নাপায় নাজানো, কিন্তু বৰ সন্তুষ্টি পাব যে মই কিবা এটা সঁচাকৈ কাম কৰিছোঁ। বাকী সেই সন্তুষ্টিটো পৃথিৱীত কোনো বস্তুৱে দিব নোৱাৰে, যেতিয়া ইউ ফিল ফ্ৰম ইয়ৰ you feel from your own side যে কি মই এইটো কাম মই কৰিব পাৰিছোঁ। এই যেনেকৈ মোৰ ভিতৰত যিটো সন্তুষ্টি আছে সেইটো কোনো পইচা কোনো মূল্যৰে কিনি ল'ব নোৱাৰে। নহ'লে আজিৰ এই যুগত এনেকৈ আৰু গেৰুৱা সাজ পিন্ধি ঘূৰি ফুৰিবলৈতো মই অহা নাই দিয়কচোন, আমেৰিকাখন এৰি থৈ। তেখেতে ক'লে তেতিয়া, ছাৰে আপোনালোকৰ চেঞ্চেলৰ ছাৰে, দেয়াৰ ইজ এ বিগ চিক্ৰেট, কিবাটো কাৰণ আছে। এইটোৱে কাৰণ যে আমি মূলৰ লগত থাকিব লাগিব, আৰু আমি ইকনমিকেলি, ছ'চিয়েলি, পলিটিকেলি চব ফালৰ পৰা কালচাৰেলি আমি এৱেৰ হ'ব লাগিব। আজি যি ধৰণৰ পৰিৱেশ হৈছে অসমৰ চাৰিওফালে, ভাৰতৰ চাৰিওফালে, ইট মে বি কলকাতা ইনচিডেণ্ট, ইট মে বি ধিঙৰ ইনচিডেণ্ট, য'তে যি ইনচিডেণ্ট নহওক, উই অল আৰ ৰেছপনচিবল ফৰ ডেট। আমি ভাবোঁ এইটো মোৰ কি মতলব আছে, উই আৰ অলছ' পাৰ্ট অফ দিছ ছ'চাইটি। আমি ইয়াক বাদ দি জীয়াই থাকিব নোৱাৰোঁ। আমি যিহেতু ইয়াৰে বায়ু, পানী, মাটিৰ দ্বাৰা প্ৰস্তুত হোৱা খাদ্যবস্তু খাই আমাৰ শৰীৰ হৈছে, আমি হৈছোঁ, ইয়াত ঘটি থকা প্ৰতিটো বেয়া কামৰ কাৰণো আমি, আৰু যি ভাল হৈছে তাৰ কাৰণো আমি। গতিকে বেয়াবোৰ নোহোৱা হওক, ভালবোৰ প্ৰসাৰিত হওক, সেই আশা কৰিলোঁ। সকলো ভালে কুশলে থাকক, সকলোকে ভগৱন্তই কৃপা কৰক, মা কামাখ্যাই সকলোকে সাহস শক্তি দিয়ক, সকলোৰে গুৰু কৃপা সকলোৰে ওপৰত বৰষি থাকক। এইখিনি কৈ এৰিছোঁ। নমস্কাৰ, ধন্যবাদ। দৰ্শকসকল, প্ৰথমতে মই কৈছিলোঁ যে ভিডিঅ'টো চোৱাৰ পিছত সত্যৰঞ্জন বৰা সম্পৰ্কে থকা আপোনালোকৰ পূৰ্বৰ দৃষ্টিভংগী সলনি হৈ যাব। তেখেত এজন বিজ্ঞ পণ্ডিত। আচলতে তেখেত আছিলে আমেৰিকাত, তেখেত এজন প্ৰকৃততে ইঞ্জিনিয়াৰ, আৰু তেখেতে আমেৰিকাৰ সেই সুন্দৰ জীৱন ত্যাগ কৰি অসমলৈ কিয় গুচি আহিল, নিজ দেশলৈ কিয় গুচি আহিল, সেই কথা ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপোনালোকে উপলব্ধি কৰিছে। শংকৰ গুৰু সম্পৰ্কে তেখেতে যিবোৰ কথা ক'লে, এইবোৰ কথা মই আন কাৰো মুখৰ পৰা শুনা মনত নপৰে। আচলতে তেওঁ কোৱাৰ দৰে শংকৰদেৱক যেন আমি সত্ৰ বা নামঘৰত বন্দী কৰি থৈছোঁ। কথাটো শুনিবলৈ বেয়া হ'লেও এয়াই সত্য। এতিয়া সত্যৰঞ্জন বৰা ডাঙৰীয়াই গুৰুজনক সত্ৰ আৰু নামঘৰৰ সীমাবদ্ধতাৰ মাজৰ পৰা উলিয়াই নিবলৈ যি প্ৰচেষ্টা চলাইছে, সেয়া কিন্তু সঁচাকৈ প্ৰশংসনীয়। এই ভিডিঅ'টো প্ৰস্তুত কৰি থকা সময়ত সত্যৰঞ্জন বৰা ডাঙৰীয়া অযোধ্যাত আছে। কিয় আছে জানেনে? তাত তেওঁ শংকৰদেৱক বিষয় হিচাপে লৈ অনুষ্ঠান এটা অনুষ্ঠিত কৰি আছে। এই বিষয়ে পিছৰ ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাবলৈ মই যত্ন কৰিম।
আপোনালোকৰ বক্তব্য কমেণ্ট বক্সত ৰাখক। সত্যৰঞ্জন বৰা সম্পৰ্কে আপোনালোকৰ ধাৰণা সলনি হ'ল নে নাই সেই বিষয়েও লিখক কমেণ্ট বক্সত। আজিলৈ এৰিছোঁ, ধন্যবাদ।